বৰপেটা জিলাবাসীৰ হৈ সমগ্ৰ ভাৰতবৰ্ষলৈ এই পবিত্ৰ মুহূৰ্তত দেশবাসীক স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। এই চেগতে এটা কথা উল্লেখ কৰিব বিচাৰিম যে আমি এখন স্বাধীন দেশৰ নাগৰিক। স্বাধীন দেশত এখন সংবিধান আছে, আমি এখন সংবিধান লাভ কৰিছোঁ। সংবিধান মতে দেশখন পৰিচালনা হ'ব লাগে আৰু ইমান দিনে সংবিধান মতে দেশখন পৰিচালনা হৈ এক উন্নয়নশীল ভাৰতবৰ্ষ হিচাপে আমি সকলোৱে বিশ্বৰ বুকত গৌৰৱেৰে পৰিচয় দিছোঁ। আজিৰ এই পবিত্ৰ দিনতে এইখিনি কথা উল্লেখ কৰিব লাগে এই কাৰণেই যেন ক'ৰবাত নহয় ক'ৰবাত আমি আমাৰ বৰমূৰীয়াসকলে, আমাৰ চৰকাৰী শাসক পক্ষসকলে সংবিধান বহিৰ্ভূত কিছু কাম তেওঁলোকে কৰা আমাৰ পৰিলক্ষিত হৈছে। আমাৰ যে কিছু মৌলিক অধিকাৰ থাকে নাগৰিকৰ, ক'ৰবাত নহয় ক'ৰবাত নাগৰিকৰ মৌলিক অধিকাৰ ভাৰতবৰ্ষৰ বুকুত খৰ্ব হোৱা আমাৰ লক্ষ্য আমি কৰিছোঁ। যিহে বাসস্থানৰ অধিকাৰ আজি হকে বিহকে ভাৰতবৰ্ষ বা অসমক টাৰ্গেট কৰি সংবিধান বহিৰ্ভূতভাৱে ন্যায়ালয়ক তুচ্ছ জ্ঞান কৰি ন্যায়ালয়ক অংকুষ্ট প্ৰদৰ্শন কৰি আজি উচ্ছেদ চলোৱা হৈছে। নাগৰিকৰ অধিকাৰ খৰ্ব কৰা হৈছে, বাসস্থানৰ অধিকাৰ খৰ্ব কৰা হৈছে। গতিকে বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যে আমি সংবিধানৰ শপত খাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ শাসনভাৰ গ্ৰহণ কৰিছে। সংবিধান প্ৰদত্ত সাংবিধানিক এগৰাকী মুৰব্বী হৈ বিভিন্ন সময়ত সংবিধান বহিৰ্ভূত কিছু মন্তব্য তেখেতে কৰা আমাৰ পৰিলক্ষিত হৈছে। মই সেইকাৰণেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অলপ লিখা পঢ়া কৰাৰ কাৰণে আহ্বান জনাইছোঁ। তেওঁ অলপ ষ্টাডি কৰক। তেওঁ যদি সংবিধান নাজানে, সংবিধান তেওঁ পঢ়িবলৈ শিকক। তেওঁ সংবিধান জানি বুজি দেশখন বা ৰাজ্যখন সংবিধান মতে পৰিচালনা কৰক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে কৈছোঁ, দেশ আপুনি সংবিধান পঢ়ক আৰু সংবিধান মতে সংবিধান মানি দেশখন পৰিচালনা কৰক। আমি সংবিধান মানি সংবিধান মতে ভাৰতবৰ্ষ বা ৰাজ্য অসমখন আমি পৰিচালনা হোৱাটো বিচাৰোঁ। আজি আমি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছোঁ। অসম বা ভাৰতবৰ্ষৰ কোনো এজন নাগৰিকে যাতে আৱেগেৰে ক'ব নোৱাৰে যে আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰ মৌলিক অধিকাৰ খৰ্ব হৈছে। গতিকে মহাত্মা গান্ধীৰ ভাৰতবৰ্ষ, আশফাকুল্লাৰ ভাৰতবৰ্ষ, আবুল কালাম আজাদৰ ভাৰতবৰ্ষ, ভগত সিঙৰ ভাৰতবৰ্ষ, তেওঁলোকে যে ত্যাগ স্বীকাৰ কৰি জীৱন বলিদান দি তেওঁলোকে যে এই সমন্বয়ৰ ভাৰতবৰ্ষ স্বাধীনতা কঢ়িয়াই আনিছে, সেই তেওঁলোকৰ যি আশা, যি সপোন, সেই তাতে যাতে আমাৰ নেতৃত্বৰ ভুলৰ কাৰণে যাতে তেওঁলোকৰ মৃত আত্মাই কষ্ট পাব নালাগে, তাৰ কাৰণে আমাৰ বৰমূৰীয়া, আমাৰ শাসক পক্ষ, আমাৰ নেতাসকলক হৃদয়ংগম কৰি ভাৰতবৰ্ষখন সংবিধান মতে পৰিচালনা কৰাৰ কাৰণে আহ্বান জনাইছোঁ। বৰপেটা জিলাবাসীৰ হৈ সমগ্ৰ ভাৰতবৰ্ষলৈ এই পবিত্ৰ মুহূৰ্তত দেশবাসীক স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। এই চেগতে এটা কথা উল্লেখ কৰিব বিচাৰিম যে আমি এখন স্বাধীন দেশৰ নাগৰিক। স্বাধীন দেশত এখন সংবিধান আছে, আমি এখন সংবিধান লাভ কৰিছোঁ। সংবিধান মতে দেশখন পৰিচালনা হ'ব লাগে আৰু ইমান দিনে সংবিধান মতে দেশখন পৰিচালনা হৈ এক উন্নয়নশীল ভাৰতবৰ্ষ হিচাপে আমি সকলোৱে বিশ্বৰ বুকত গৌৰৱেৰে পৰিচয় দিছোঁ। আজিৰ এই পবিত্ৰ দিনতে এইখিনি কথা উল্লেখ কৰিব লাগে এই কাৰণেই যেন ক'ৰবাত নহয় ক'ৰবাত আমি আমাৰ বৰমূৰীয়াসকলে, আমাৰ চৰকাৰী শাসক পক্ষসকলে সংবিধান বহিৰ্ভূত কিছু কাম তেওঁলোকে কৰা আমাৰ পৰিলক্ষিত হৈছে। আমাৰ যে কিছু মৌলিক অধিকাৰ থাকে নাগৰিকৰ, ক'ৰবাত নহয় ক'ৰবাত নাগৰিকৰ মৌলিক অধিকাৰ ভাৰতবৰ্ষৰ বুকুত খৰ্ব হোৱা আমাৰ লক্ষ্য আমি কৰিছোঁ। যিহে বাসস্থানৰ অধিকাৰ আজি হকে বিহকে ভাৰতবৰ্ষ বা অসমক টাৰ্গেট কৰি সংবিধান বহিৰ্ভূতভাৱে ন্যায়ালয়ক তুচ্ছ জ্ঞান কৰি ন্যায়ালয়ক অংকুষ্ট প্ৰদৰ্শন কৰি আজি উচ্ছেদ চলোৱা হৈছে। নাগৰিকৰ অধিকাৰ খৰ্ব কৰা হৈছে, বাসস্থানৰ অধিকাৰ খৰ্ব কৰা হৈছে। গতিকে বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যে আমি সংবিধানৰ শপত খাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ শাসনভাৰ গ্ৰহণ কৰিছে। সংবিধান প্ৰদত্ত সাংবিধানিক এগৰাকী মুৰব্বী হৈ বিভিন্ন সময়ত সংবিধান বহিৰ্ভূত কিছু মন্তব্য তেখেতে কৰা আমাৰ পৰিলক্ষিত হৈছে। মই সেইকাৰণেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অলপ লিখা পঢ়া কৰাৰ কাৰণে আহ্বান জনাইছোঁ। তেওঁ অলপ ষ্টাডি কৰক। তেওঁ যদি সংবিধান নাজানে, সংবিধান তেওঁ পঢ়িবলৈ শিকক। তেওঁ সংবিধান জানি বুজি দেশখন বা ৰাজ্যখন সংবিধান মতে পৰিচালনা কৰক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে কৈছোঁ, দেশ আপুনি সংবিধান পঢ়ক আৰু সংবিধান মতে সংবিধান মানি দেশখন পৰিচালনা কৰক। আমি সংবিধান মানি
সংবিধান মতে ভাৰতবৰ্ষ বা ৰাজ্য অসমখন আমি পৰিচালনা হোৱাটো বিচাৰোঁ। আজি আমি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছোঁ। অসম বা ভাৰতবৰ্ষৰ কোনো এজন নাগৰিকে যাতে আবেগেৰে ক'ব নোৱাৰে যে আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰ মৌলিক অধিকাৰ খৰ্ব হৈছে। গতিকে মহাত্মা গান্ধীৰ ভাৰতবৰ্ষ, আশফাকুল্লাৰ ভাৰতবৰ্ষ, আবুল কালাম আজাদৰ ভাৰতবৰ্ষ, ভগত সিঙৰ ভাৰতবৰ্ষ, তেওঁলোকে যে ত্যাগ স্বীকাৰ কৰি জীৱন বলিদান দি তেওঁলোকে যে এই সমন্বয়ৰ ভাৰতবৰ্ষ স্বাধীনতা কঢ়িয়াই আনিছে, সেই তেওঁলোকৰ যি আশা, যি সপোন, সেই তাতে যাতে আমাৰ নেতৃত্বৰ ভুলৰ কাৰণে যাতে তেওঁলোকৰ মৃত আত্মাই কষ্ট পাব নালাগে, তাৰ কাৰণে আমাৰ বৰমূৰী, আমাৰ শাসক পক্ষ, আমাৰ নেতাসকলক হৃদয়ংগম কৰি ভাৰতবৰ্ষখন সংবিধান মতে পৰিচালনা কৰাৰ কাৰণে আহ্বান জনাইছোঁ।